হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি তোমালোকৰ লগত ডিছকাছ কৰিম মই তোমালোকে শ্বৰ্ট নোটছ কেনেকৈ বনাবা আৰু শ্বৰ্ট নোটছ হয়নো কি। ত' তোমালোকে ভিডিঅ'টো চালে গম পাবা, ঠিক আছে। অলৰেডি তোমালোকে থাম্বনেইলত গমেই পাইছে যে ভিডিঅ'ত আমি কি ডিছকাছ কৰিম। ত' চোৱা, মই ইমান বহলাব নাযাওঁ। চোৱা, তোমালোকে বহুত ঘণ্টা ধৰি পঢ়া হয়নে ঘৰত। ত' ইমান টাইম যে পঢ়া, তোমালোকৰ হয়তো পৰীক্ষাত যাই পেলাই মনত নাথাকে। পৰীক্ষাৰ সেই 3 ঘণ্টাৰ সময়ত আগমুহূৰ্তত তোমালোকৰ মনত নপৰে যে সেই কুৱেশ্যনটোৰ এনচাৰটো কি আছিল হয়নে। তাৰ কাৰণটো কি ভাবা? তাৰ কাৰণটো তোমাৰ স্মৃতিশক্তি নেকি? নহয়। তাৰ কাৰণটো হ'ল তুমি বনোৱা নোটছ। তুমি যোনটো ষ্টাইলত তুমি নোটছ বনোৱা, সেইটো ষ্টাইলেৰে কৰিলে তুমি কেতিয়াও ভাল এটা ৰিজাল্ট পাব নোৱাৰা। সেইটো তুমি যোনটো ষ্টাইলত তুমি নোটছ বনোৱা, সেই ষ্টাইলটোত মাৰ্কছ পোৱাৰ মেইন কাৰণটো কি জানা? তুমি মুখস্থ কৰা। কিন্তু আজি যোনটো শ্বৰ্ট নোটছৰ আইডিয়াটো পঢ়িম আমি, তো এইটো ভিডিঅ'টো চালে গম পাবা যে তুমি ইমান কম সময়তে ইমানখিনি বস্তু তুমি এটা পেজতে কেনেদৰে ভৰাব পাৰিবা। মানে গোটেই কিতাপখন তুমি এটা দুটা পেজত কেনেদৰে ভৰাব পাৰিবা, মই জাষ্ট তোমালোকক আইডিয়া এটা দি দিম, বাকী তোমালোকে নিজে কৰিব পাৰিবা, ঠিক আছে। এতিয়া শ্বৰ্ট নোটছ বনাবৰ কাৰণে কিছুমান পইণ্টছ তুমি মনত ৰাখিব লাগিব। তো আহিছোঁ উঠি পেলাই জাষ্ট বনালেইতো নহ'ব ন। ভিডিঅ'টো তোমালোকে পাবা, কপি পেন লৈ পেলাই বহা, জাষ্ট পইণ্টছখিনি ভিডিঅ'টো থাকিব বাৰু। তো তোমালোকে পইণ্টছখিনি নোট ডাউন কৰি যাবা হ'ল, যাতে তোমালোকে নেক্সট টাইম যেতিয়া বনাবা তোমালোকৰ শ্বৰ্ট নোটছ এইকেইটা পইণ্ট যাতে তোমালোকে ব্যৱহাৰ কৰা, ইউজ কৰা, ঠিক আছে। তো প্ৰথম পইণ্টটো হ'ল তোমালোকে ভালদৰে বুজি ল'বা যে ছাপ'জ তুমি এটা টপিকৰ ওপৰত শ্বৰ্ট নোটছ বনাবলৈ গৈ আছা, যে ৰাসায়নিক বিজ্ঞান নামৰ পইণ্টছটোৰ মানে টপিকটোৰ পৰা তুমি শ্বৰ্ট নোটছ বনাবলৈ গৈ আছা। তো সেই টপিকটো প্ৰথমে তুমি ভালদৰে বুজি ল'বা যে কি ক'ব বিচাৰিছে। হ'ল, প্ৰথমে নিজে পঢ়িলা, তাৰপিছত প্ৰথমে টিচাৰে পঢ়ালে, তাৰপিছত নিজে পঢ়িলা, তাৰপিছত কিবা কুৱেশ্যন যদি আছিল সেইখিনি কৰিলা, ঠিক আছে। তো প্ৰথমে ভালদৰে মানে বুজি ল'বা তুমি কি কৰিব, কি বুজাব বিচাৰিছে সেই টপিকটোৱে। হ'ল, তাৰপিছত সেই তুমি যে পঢ়াই দিলে, টিচাৰে পঢ়াই দিলে, তুমি পঢ়িলা, তাৰপিছত কোনকেইটা তুমি মেইন পইণ্টছ পালা, সেই পইণ্টছকেইটা তুমি মনত ৰাখা বা তুমি আণ্ডাৰলাইন কৰা কিতাপত, ঠিক আছে। নেক্সট পইণ্ট হ'ল তুমি বুলেট পইণ্ট। বুলেট মানে কেনেকুৱা, যেনেকৈ সৰু সৰু বাকচৰ নিচিনা আমি যে লিখোঁ বা এৰ' ইউজ কৰোঁ, তো সেইবোৰ বুলেট পইণ্টছ বা চিম্বল, যেনেকৈ ষ্টাৰ হ'ব পাৰে। তো যোনবোৰ ইম্পৰ্টেণ্ট পইণ্টছ হওক তোমালোকে বুলেট পইণ্টছ, চিম্বল বা ষ্টাৰেদি ৰিপ্ৰেজেণ্ট কৰিব পাৰা, ঠিক আছে। নেক্সট হ'ল তোমালোকে ট্ৰাই কৰিবা ডায়েগ্ৰাম বা টেবুল বনাবলৈ। যদি তোমালোকৰ টপিক এনেকুৱা থাকে যে ডিফাৰেঞ্চ লিখিব লাগে, পাৰ্থক্য লিখিব লাগে, যে কোষ আৰু কোষ বিভাজনৰ ধৰি লোৱা কিবা এটা পাৰ্থক্য লিখিব দিছে, তো সেই দুটা পাৰ্থক্যৰ মাজত তোমালোকে টেবুল বনাই পেলাই লিখা, ঠিক আছে। তো মানে বাকচত লিখিবা আৰু সেইটো কথা কৈছোঁ। হ'ল, নেক্সট পইণ্টটো হ'ল তোমালোকে চাফা কৰি লিখিবা। শ্বৰ্ট নোটছ বনালে যেতিয়া তোমাৰ শ্বৰ্ট নোটছৰ লেতেৰা হয়, তো মানে পঢ়িবলৈ মন নাযায়, বিকজ তুমি গোটেই কিতাপখন এটা দুটা পেজত তুমি ভৰাবলৈ গৈ আছা। তো সেইটো কাৰণে তুমি চাফাকৈ লিখিব লাগিব। অকণমান লেতেৰা হ'লেই তোমাৰ পঢ়িবলৈ মন নাযাব, হয়নে। তো আৰু লাষ্ট হ'ল তোমালোকে ট্ৰাই কৰিব যে মাল্টিপল কালাৰ্ছ ব্যৱহাৰ কৰিবলৈ, যেনেকৈ হাইলাইটাৰ পেন থাকে ন, 3-4টা ক্লাছমেটৰে হওক বা বেলেগ কোম্পানীৰে হওক। তো বহুতকেইটা হাইলাইটেড পেন থাকে, 6টা এনেকুৱা পেক আহে নহয়। তো সেইকেইটা তোমালোকে ইউজ কৰিব পাৰা। তো এই 6টা পইণ্ট যদি তোমালোকে ভালদৰে ফ'ল' কৰা, তো তোমালোকে একদম ধুনীয়াকৈ শ্বৰ্ট নোটছ এটা বনাব পাৰিবা। মই তোমালোকক থুলমূলকৈ এক্সাম্পল এটা দি দিছোঁ, ৰাসায়নিক বিক্ৰিয়াৰ, ঠিক আছে। এইটো চোৱা, ৰাসায়নিক বিক্ৰিয়াৰ মই এইটো তোমালোকক জাষ্ট এক্সাম্পল এটা দি দিছোঁ যে তোমালোকে কেনেদৰে বনাব পাৰিবা। তাৰপিছত ৰাসায়নিক বিক্ৰিয়াত তোমালোকে অৱস্থাৰ পৰিৱৰ্তন হ'ব, ৰঙৰ পৰিৱৰ্তন দেখিছা, গেছৰ উৎপত্তি কেনেদৰে হয়, উষ্ণতা পৰিৱৰ্তনৰ ৰিয়েকশ্যন কি থাকে, হ'ল বিক্ৰিয়া কি থাকে, তাৰপিছত অধক্ষেপণ মানে কি হয়, তাৰ বা এক্সাম্পল কি হয় বা উদাহৰণ কি হয়। তো এই সকলোবোৰ তুমি এটা পেজত কেনেদৰে ইনক্লুড কৰিবা, ঠিক এনেদৰে তুমি এৰ' ব্যৱহাৰ কৰিছা, তাৰপিছতে ধুনীয়াকৈ বাকচ ব্যৱহাৰ কৰিছা, হয়নে। লিকুইডৰ তলত তুমি লিকুইড বুলি লিখিছা, গেছৰ তলত গেছ বুলি লিখিছা। তো এনেদৰে লিখিব, তৰলৰ পৰা গেছীয় অৱস্থালৈ যেতিয়া পৰিৱৰ্তন হৈছে তেতিয়া এইটো ৰিয়েকশ্যন হৈছে, এইটো বিক্ৰিয়া হৈছে। যেতিয়া গেছৰ পৰা তৰল অৱস্থালৈ পৰিৱৰ্তন হৈছে তেতিয়া এই তলৰ বিক্ৰিয়াটো হৈছে। যেতিয়া ৰঙৰ পৰিৱৰ্তন হৈছে তেতিয়া কপাৰ ছালফেটে হাইড্ৰজেন ছালফাইডৰ লগত বিক্ৰিয়া কৰি পেলাই কপাৰ ছালফেট আৰু ছালফিউৰিক এচিড উৎপন্ন কৰিছে, এইটো বিক্ৰিয়া হৈছে। বা গেছৰ উৎপত্তিৰ কাৰণেও আৰু এটা বিক্ৰিয়া হৈছে, হয়নে। বা ৰঙৰ উষ্ণতা পৰিৱৰ্তনৰ কাৰণে এটা হৈছে আৰু অধক্ষেপণ গঠনৰ কাৰণেও এটা হৈছে।
তো যেনেকৈ ৰাসায়নিক বিক্ৰিয়াৰ কাৰণে তুমি দেখিছা যে 3-4টা পইণ্টছ আছিল, 5টা পইণ্টছ আছিল। এই 5টা পইণ্টৰ পৰা যোনকেইটা ইম্পৰ্টেণ্ট তোমালোকৰ হাইলাইটেড পইণ্টছ লাগিছিল যে মোৰ তৰল গেছীয় সেইকেইটা ৰিয়েকশ্যন কি হ'ব সেইটো মোৰ ইম্পৰ্টেণ্ট লাগিছিল, চ' মই এড কৰিলোঁ। বা ৰঙৰ পৰিৱৰ্তনৰ কাৰণে ৰঙৰ পৰিৱৰ্তন হওঁতে আমি প্ৰতিটো মৌলক কেনেদৰে বা যৌগক আমি কেনেদৰে মাতোঁ সেইটো আমি লিখি দিছোঁ, হয়নে? এইটো ৰঙৰ পৰিৱৰ্তনৰ কপাৰ ছালফেট CuSO4 ছালফিউৰিক এচিড H2SO4, হয়নে? চ' আমি সকলোবোৰ লিখি দিছোঁ ইয়াতে। তো গেছৰ উৎপত্তিটো সেনেকৈয়ে লিখিছোঁ। তো তোমালোকে এনেদৰে শ্বৰ্ট নোটছ বনাব পাৰা। এনেদৰে বনালে একচুৱেলি কি হয় জানা, 1-2টা পেজতে তোমাৰ প্ৰথম কথাটো সোনকালে হৈ যায়গৈ আৰু পৰীক্ষাৰ সময়ত তুমি গোটেই কিতাপখন মিলি থাকিব নালাগে, হয়নে? পৰীক্ষাৰ সময়ত হয়নে তুমি ক্লাছৰুমত যাই পেলাই গোটেই কিতাপখন ইফালৰ পৰা সিফাল কৰি থাকা। তো সেইটো সময়ত যদি এনেকুৱা নিচিনা নোটছ বনাই পেলাই তুমি জাষ্ট 2 পেজতে গোটেই চেপ্টাৰটো তুমি ৰিভিজন কৰিবৰ কাৰণে তোমাৰ কাৰণে বহুত ভাল। দিছ ইজ কল এ স্মাৰ্ট ষ্টাডি হ'ল। এতিয়া তুমি স্মাৰ্ট ষ্টাডি কৰিব লাগিব, হয়নে নহয়? এতিয়াতো বহুতৰ দৰে সকলোৰে দৰে তুমি ইমান টাইম ৱেষ্ট কৰিব নোৱাৰা হ'ল, যিহেতু তুমি ক্লাছ 10ৰ ষ্টুডেণ্ট। চ' আশা কৰিছোঁ তোমালোকে গম পাইছে যে তোমালোকে কেনেদৰে শ্বৰ্ট নোটছ বনাব পাৰা। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে? থেংক ইউ।